নজানো তাৰ উপায়। মই আচলতে উপায় নাজানো ভগৱান, কেনেকে তোমাক ভক্তি কৰিব লাগে। মই ইমানেই মোহমতী প্ৰভুসকল, আমাৰ ভিতৰত থকা যিটো ঘমণ্ড অহংকাৰ যে মই নাম গাইছোঁ, মই পাঠ কৰিছোঁ, মই ঈশ্বৰৰ কৰ্ম কৰিছোঁ, মোৰ ভক্তি সিদ্ধ হৈছে না। মহাপুৰুষ মাধৱদেৱৰ নিচিনা পুৰুষে কৈছে যে মই মোহমতী নাজানো তাৰ উপায়। মই উপায়টো বিচাৰি পোৱা নাই। হে ভগৱান, তোমাক ভক্তি কৰি কেনেকৈ সিদ্ধ, কাৰণ যিসকল ব্যক্তিয়ে ভক্তৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিছে সেইসকলে গোটেই জীৱনজোৰা তেওঁলোকৰ বল, বুদ্ধি, পৰাক্ৰম সকলো ভগৱানৰ কাৰণে ব্যৱহাৰ কৰিছে। এক নম্বৰতে আহিছে হনুমানৰ নাম। যিদিনাখনে ভগৱন্ত ৰামচন্দ্ৰক তেওঁ সাক্ষাৎ পাইছিলে, প্ৰথম কাম কি কৰিছিলে জানে হনুমন্ত? ৰাম আৰু লক্ষ্মণক কান্ধত তুলি লৈ পেলাই কিষ্কিন্ধা পাহাৰলৈ গৈছে। প্ৰথম কাম এই যে প্ৰভুক কান্ধত তুলি ললে, তাৰমানে ভগৱন্ত পুৰুষৰ ভাৰ তেওঁ নিজে কাণ পাতি ললে, আৰু সিদিন পৰা নিৰন্তৰ এটা ক্ষণ জিৰণি নোলোৱাকে কেৱল আৰু কেৱল ভগৱন্ত পুৰুষৰ নামত নিজৰ বল, বুদ্ধি, পৰাক্ৰম ব্যৱহাৰ কৰিছে। গোস্বামী তুলসীদাসে ৰামচৰিত মানসত বা হনুমান চালিচা বুলি যি লিখিছে, সেই হনুমান চালিচাত কিছুমান শব্দ ব্যৱহাৰ কৰিছে। কি কৰিছে? বুদ্ধিমতাম বৰিষ্ঠম জ্ঞানী নাম অগ্ৰগণ্য। জ্ঞানীসকলৰ ভিতৰত এক নম্বৰত, বুদ্ধিৰ ভিতৰত অত্যন্ত পৰাক্ৰমী, অতুলিত বলধাম, তেওঁৰ শৰীৰটো প্ৰচণ্ড শক্তিৰ যেন ভঁৰাল। তাতকে ডাঙৰ কথা কৈছে, ৰাম ৰসায়ন তুমৰি পাছা সদা ৰহু ৰঘুনাথ কি দাসা। ৰসায়ন শব্দৰ অৰ্থটো হ'ল ঔষধ। সংসাৰ ব্যাধিৰ একমাত্ৰ ঔষধে হ'ল ৰাম নাম, আৰু সেই মহৌষধ হনুমানৰ হাতত আছে। সেইকাৰণে কৈছে যে ৰাম ৰসায়ন তুমৰি পাছা সদা ৰহু ৰঘুনাথ কি দাসা। সদায় তুমি ৰঘুনাথৰ দাস হিচাপে থকাৰ কাৰণে তোমাৰ হাততে সেই সংসাৰ ব্যাধিৰ ঔষধ থাকিল। তাৰমানে এই কথাটো আপোনালোকেও কৈছে, যিমানে আপোনালোকে ভগৱন্তৰ দাস হ'বলৈ যাব, সিমানে সংসাৰ ব্যাধিৰ পৰা মুক্ত হোৱা ৰাম নামৰ মহৌষধ আপোনাৰ হাতত মজুদ হ'ব। কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে। ও মই মোৰ সমতি নজানো তাৰ উপায়। ও মই মোৰ সমতি নজানো তাৰ কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে। ও মই মোৰ সমতি নজানো তাৰ উপায়। ও মই মোৰ সমতি নজানো তাৰ মহাবলৱন্ত প্ৰভুসকল, বলৱন্ত আমাৰ কাৰণে কি কি বুলি কৈছে? দুৰ্বাসনা।
বেয়া বাসনাবিলাক এনেকুৱা শক্তিশালী ৰূপত আমাৰ লগত থাকে, ইয়াক খেদি দিলেও লগৰ পৰা নাযায়। আপুনি যিমান সৎ চিন্তালৈ আহিবলৈ নোখোজক কিয়, বলৱন্ত দুৰ্বাসনাই বাৰে বাৰে আপোনাক যেন সেই দুৰ্বাসনালৈকে ঠেলি ঠেলি লৈ যায়। গতিকে হে ভগৱান, বলৱন্ত দুৰ্বাসনা থকালৈকে তোমাক ভক্তি কৰাটো সহজ নহয়, গতিকে কৃপা কৰা। আকৌ কৈছে, ও হৰিয়ে তোমাৰ মায়াই মন মোহি আছে, হৰিয়ে ও অজ্ঞান আন্ধাৰে ঘূৰিয়া পাৰ নপা, ও অজ্ঞান আন্ধাৰে ঘূৰিয়া পাৰ নপা, কিমতে ভকতি। মোৰ লগত সকলোৱে গাব পাৰিব, ঈশ্বৰৰ প্ৰতি গাও। কিমতে ভকতি কৰিব তোমাক হৰি হৰি, সুন্দৰ, হৰিয়ে বঢ়িয়া। ও মই মোৰ সমতে নজানো তাৰ উপায়, ও মই মোৰ সমতে নজানো তাৰ উপায়। বঢ়িয়া, সুন্দৰ, একেলগে গাম। ও হৰিয়ে অভয় চৰণে শৰণ পকিলো, হৰিয়ে ও তোৱা গুণ নাম ভকতি প্ৰদীপ ও তোৱা গুণ নাম ভকতি প্ৰদীপ। তোমাৰ অভয় চৰণত মই শৰণ বিচাৰিছোঁ ভগৱান। মোৰ হৃদয়ৰ এন্ধাৰখিনি দূৰ কৰিবৰ কাৰণে জ্ঞানৰ সেই অমৃতময় ভকতি প্ৰদীপ মোৰ হৃদয়ত তুমি জ্বলাই দিয়া ভগৱান, যাতে মোৰ এই দৃষ্টিৰে কাকো বেয়া নেদেখোঁ। মোৰ হৃদয়ত যেতিয়া জ্ঞানৰ বন্তি গছি জ্বলি থাকিব, এগৰাকী প্ৰজ্জ্বল ভকতি প্ৰদীপ যেতিয়া মোৰ ভিতৰত জ্বলি থাকিব, মই কেতিয়াও ঋণাত্মক নেদেখিম, কাৰো চৰিত্ৰত মই বেয়া নেদেখিম, কাৰো প্ৰতি মোৰ বেয়া ভাৱনা জন্ম নহ'ব। এইটো আটাইতকৈ ডাঙৰ ঔষধ। সেইকাৰণে ভগৱানক ক'ব লাগে সকলোৱে একেলগে, কিমতে ভকতি কৰিব তোমাক হৰি হৰি হৰি, হৰিয়ে ও মই মোৰ সমতে নজানো তাৰ উপায়, ও মই মোৰ সমতে নজানো তাৰ উপায়।
মন প্ৰাণ যদি কেতিয়াবা বেয়া লাগে, ল'ৰা ছোৱালীক সকলোকে ল'ব, লৈ ভগৱানৰ ওচৰত গাব, কিমতে ভগৱতী কৰিব তোমাৰ হৰি। গোটেই পৰিয়ালত এক এনেকুৱা উৰ্জা জন্ম হৈ যাব, এনেকুৱা এটা আধ্যাত্মিক শক্তি আপোনাৰ পৰিয়ালত বিদ্যমান হৈ যাব। সেই শক্তিয়ে আপোনাৰ পৰিয়ালত যদি কাৰোবাৰ কোপ দৃষ্টি আছিল, বেয়া দৃষ্টি আছিল, কিবা বেয়া প্ৰভাৱ আছিল, সকলো দূৰতে বিদূৰ হৈ যাব। ইমান নামৰ মহিমা আৰু এনেকুৱা কাৰুণ্য প্ৰাৰ্থনা ভাৰতবৰ্ষক পৃথিৱীত চবতে ঘূৰক, বোধ কৰোঁ কোনো মহাপুৰুষে ইমান কাৰুণ্য বচনেৰে প্ৰাৰ্থনা লিখি থৈ যোৱা নাই। এয়া আমাৰ কাৰণে সৌভাগ্য যে আমাৰ গুৰুসকলে এনেকুৱা কাৰুণ্য বচনেৰে ঈশ্বৰ পুৰুষক স্তুতি নিবেদন কৰিবৰ কাৰণে এটা ব্যৱস্থা আমাক দি থৈ গৈছে। গতিকে ইয়াতে কৈছে সেইকাৰণে যে ভকতে সহিতি কৰি এক প্ৰীতি, ভক্তৰ সহিতে প্ৰীতি কৰি একত্ৰ সংগে আলাপ কৰিব লাগে, ঈশ্বৰৰ গুণ গাব লাগে ৰংগে। তেতিয়া কি হ'ব বুলি কৈছে? ৰাম মাধৱৰ জন্ম গুণ নাম কৰ্ম নিৰ্বাতা কষ ঘনে আর কতহু শুনিব কীর্তন করিব স্মরিব কত মনে। কেতিয়াবা কৃষ্ণখন শুনিব লাগিব, কেতিয়াবা মনতে স্মৰণ কৰিব লাগিব, আৰু যদি সুযোগ পোৱা যায় একেলগে কীৰ্তন কৰিব লাগিব। বা কোনোবাই যদি শুনিব খোজে আপুনি একান্ত চিত্তে কৃষ্ণ গুণ গাব, আৰু কোনোবাই যদি কৃষ্ণ গুণ একান্ত চিত্তে গাই আছে আপুনি একান্ত চিত্তে শ্ৰৱণ কৰক। কওঁতাও নাই শুনোতাও নাই, তেতিয়াহ'লে স্মৰণ কৰক। মায়াৰ আস্বাদনত থাকি কেৱল আমিবিলাকে ভগৱান কৃষ্ণৰ নাম যাতে ল'বলৈ নাপাহৰোঁ।